নমস্কাৰ, অৰ্চনাৰ বিভিন্ন শিতানলৈ স্বাগতম। প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোৱে বাৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰৰ অধীনত ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হৈছেনে? যদি হৈছে, বহুত বেছি ভাল কথা। আৰু যদিহে আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই, তেনেহ'লে আজিৰ এই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কেনেকৈ এই অৰুণোদয় আঁচনি পাবৰ কাৰণে এপ্লাই কৰিব, ইয়াৰ নিয়মসমূহ কেনেকুৱা ধৰণৰ, কোন কোন ব্যক্তিসকলে এই অৰুণোদয় আঁচনি পাব, এই সকলোবোৰ যুগুতাই আপোনালোকক আজি মোৰ ভিডিঅ'ৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ। অৰুণোদয়ত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে উপকৃত হ'ব। গতিকে বলকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু অৰুণোদয় আঁচনি এপ্লাইৰ কাৰণে আগবাঢ়োঁ। ইতিমধ্যে 1-2 চলি আছে আৰু এতিয়া যোৱা 15 ডিচেম্বৰৰ পৰা অহা 28 ডিচেম্বৰলৈ অৰুণোদয় 3 প্ৰচেছ চলি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰে এই 15টা দিন গোটেই অসমত অৰুণোদয় 3 প্ৰচেছ হিচাপে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰ কেন্দ্ৰ হিচাপে লৈ গাঁও পঞ্চায়তক গাঁও সভা আহ্বান কৰিব দিছিল আৰু সেই আবেদন ফৰ্ম লৈ ইত্যাদি কৰি বাছনি কৰিব দিছিল। আৰু সেই হিচাপে আমি আজি এই 10 নম্বৰ গাঁও সভাখন আমি বুঢ়াগাঁও পঞ্চায়তৰ ইতিমধ্যে 9খন গাঁও সভা কৰিলোঁ। আমাৰ টোটেল 16খন গাঁও সভা 16টা ভোট আছে। গতিকে আমি 10 নম্বৰ গাঁও সভা দুখন গাঁও সভা আজি এখন আবেদন গ্ৰহণ কৰি ইত্যাদি কৰি বাছনি কৰা সম্পৰ্কত অলপমান টাইম আৰু এই সভাখন চলাবৰ কাৰণে মই লগত জড়িত ব্যক্তি সন্মানীয় জিলিকা বুঢ়াগাঁও আজি অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিৰ্দেশক্ৰমে আমি অৰুণোদয় 3 এই গাঁও সভা অনুষ্ঠিত কৰিছোঁ। ইয়াৰ মুখ্য কথাটো হ'ল ইতিমধ্যে চৰকাৰে অৰুণোদয় 1 অৰুণোদয় 2 ইতিমধ্যে সমাপ্ত কৰি আপোনালোকৰ মাজত এই অৰুণোদয় 1 আৰু অৰুণোদয় 2 ইত্যাদি কৰি বহুতেও এই আঁচনি ধন লাভ কৰি আছে। কিন্তু এতিয়া অৰুণোদয় 3 মুখ্য কথাটো হৈছে যিসকলে 1 আৰু 2 ধন লাভ কৰি আছে তেওঁলোকে সেইটো পাহৰি যাওক যে আমি অৰুণোদয় পাই আছোঁ, সেইটো কথা পাহৰি যাওক। অৰুণোদয় 3 তেওঁলোকে আবেদন কৰি বাছনি যি টাৰ্গেট দিছে আমাক, টাৰ্গেটৰ ভিতৰত আপুনি বাছনি যদি হয় তেতিয়াহে পৰৱৰ্তী আপুনি অৰুণোদয় লাভ কৰিব। যদি কোনোবাই ভাবি আছে মই অৰুণোদয় পাই আছোঁ, মই দৰখাস্ত নকৰিলেও মই পায়ে থাকিম নেকি, এইটো নহ'ব। অৰুণোদয় 3 মুখ্য কথাটো হৈছে তেওঁলোকে আবেদন আজি কৰিবই লাগিব। যদি নকৰোঁ বুলি ভাবে, কৈছোঁ মই পাই আছোঁ নকৰোঁ, তেতিয়া হয়তো ভৱিষ্যত আপুনি ধন নাপাব পাৰে। কাৰণ এই নতুন বাছনি তালিকাত আহিব লাগিব। পোৱা নাই নতুন, তেওঁলোকেও আবেদন কৰিব লাগিব। এই দুটা উদ্দেশ্য লৈ অৰুণোদয় 3টো আৰম্ভ হৈছে। পাইসকলেও আবেদন কৰিব লাগিব, নোপোৱাসকলেও আবেদন কৰিব লাগিব। এই আবেদন ইতিমধ্যে মই বিভিন্ন গ্ৰুপত বিভিন্ন ধৰণে প্ৰচাৰ কৰিছোঁ আৰু আপোনালোকৰো মহিলাসকলৰ গোট যিমান আছে আমাৰ বুঢ়াগাঁও পঞ্চায়তত মই আত্মসহায়ক গোটলৈ এই হেৰিখন মই পঠাইছোঁ। লগতে তলত এটা মেছেজো লিখি দিছিলোঁ যে এইখন এখন আবেদন পত্ৰ হয়। বহুতেও এইখনক অৰুণোদয় ফৰ্ম বুলি ভাবিছে, এইখন ফৰ্ম নহয়, আপুনি আবেদন কৰা হয়। আৰু এইখন আমি বিচৰা নাই। আমাৰ জিলা প্ৰশাসনে কৈছে যে অৰুণোদয় ফৰ্ম আবেদন এখন লিখিব লাগিলে বহুত কথা লিখিব পাৰে, যে সন্মান মই
বিষ্ণুপুৰৰ দুখীয়া মহিলা, মোৰ ঘৰত চৰকাৰী চাকৰি নাই, মই আজি বহুত মানুহ মেম্বাৰ হওক, সভাপতি হওক, ছেক্ৰেটেৰী হওক, এমএলএ হওক, নপদ হওক, ইত্যাদি বিভিন্ন কথাৰে এখন এপ্লিকেশ্যন লিখিব। আমাৰ জিলা প্ৰশাসনে কৈছে এখন লিখাতকৈ থুলমূল কথাখিনি তেওঁলোকে আহি দিছে। এই কথাখিনি এখন বগা কাগজত লিখি এখন আবেদন কৰিব লাগে। সেইটো কথাহে এইকাৰণে এইখন দিয়া হৈছে। বহুতেও আৰু কথাৰ কাৰণে এইখন দিছে। এইখন যদি আমি ব্যৱহাৰ কৰি এক সুস্থ শ্ৰেণীৰ মানুহ, বেয়া প্ৰকৃতিৰ মানুহে বহুত মহিলাই এই বস্তুটো নাজানে যে এইখন আবেদন ফৰ্মলৈ অৰুণোদয় ফৰ্ম। বহুত বেয়া প্ৰকৃতিৰ মানুহে হয়তো ক'ব যে মোৰ তাত অৰুণোদয় ফৰ্মখন আছে, 100-200 টকা দি লৈ যাব। যোৱাকালি মই এখন গাঁওসভা কৰিব গৈ আছোঁ, মোক বহুতকেইটা মানুহে ফোন কৰিছে যে অমুক মানুহজনে আমাক দৰখাস্ত লিখিব দিয়া নাই, তেওঁৰ তাত বোলে অৰুণোদয় ফৰ্ম আছে। লগে লগে মই ফোন কৰি বন্ধ কৰিছোঁ। ইতিমধ্যে দলীয়ভাৱেও মই জনাইছোঁ, এমএলএ ছাৰকো জনালোঁ বুলি মই বুজাইছোঁ দিছোঁ। পাছত এই বস্তুটো তাতে বন্ধ হ'ল। গতিকে এনেকুৱা কাৰণতো এইখন ব্যৱহাৰ কৰিব দিয়ে। 2 নম্বৰ কথা, এইখন যেতিয়া জেৰেক্সত পাই যাব, 5 টকা 10 টকা ল'লে সিহঁতে জেৰেক্স কৰি এইখন বিক্ৰী কৰি দিয়ে। আপোনাৰ আধাৰৰ কাৰণে যে একদম চমু কথা অলপ আছে, এইখিনি গতিকে এইখন আমি হাতে লেখা দৰখাস্তখনহে আনিব। আমি এইখন আমি যিয়ে ব্যৱহাৰ কৰোঁ, এইখন আমি ইয়াত লিখা আছে, ইয়াত মই এড্ৰেছ কৰা আছে, মাননীয় সচিব জিলা গাঁও পঞ্চায়ত। এইখিনি দৰখাস্ত কৰি দিছে। মোৰ ঘৰত চৰকাৰী চাকৰি নাই, মই বৰ্তমান অসম চৰকাৰ অৰুণোদয় অন্তৰ্ভুক্ত হৈ আছোঁ। যিসকলে পাই আছে তেওঁলোকে হৈ আছোঁ শব্দটো লিখিব, আৰু যিসকলে পোৱা নাই তেওঁলোকে অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হোৱা নাই এই বুলি লিখিব। ইয়াত দুটা আছে কথা, অন্তৰ্ভুক্ত হৈ আছোঁ, পাব্লিক হোৱা নাই। মই নতুনসকলে হোৱা নাই বুলি লিখিব, পাই থকা বেয়া কথা কৰিলে অৰুণোদয় নাপায়। বহুত একাউণ্ট এপ্লাই শুনা নাপায়। যদি এই এলেকাৰ ভিতৰত MP, MLA, ex-MP, MLA ঘৰ আছে বা পৰিয়াল আছে, তেওঁলোকে আবেদন কৰিব নালাগে বুলি কৈছে। আৰু কৈছে যদি পঞ্চায়তৰ বৰ্তমান সভাপতি মেম্বাৰ আছে, বৰ্তমান নাই, থাকিলে তেওঁলোকে নোৱাৰে। ডক্তৰ, ইঞ্জিনিয়াৰ, একাউণ্টেণ্ট, বেংকত চাকৰি কৰা আৰু উকিল সকলৰ পৰিয়ালে আবেদন কৰিব নালাগে। তাৰপিছত কোনে নালাগে, ইউনিভাৰ্চিটিত চাকৰি কৰা মানুহে নালাগে, কলেজত চাকৰি কৰা মানুহে নালাগে, হায়াৰ ছেকেণ্ডেৰীত চাকৰি কৰা মানুহে নালাগে, জুনিয়ৰ কলেজত চাকৰি কৰা মানুহে টিচাৰে নালাগে, হাইস্কুলত চাকৰি কৰা টিচাৰৰ পৰিয়ালে নালাগে, MVত চাকৰি কৰা টিচাৰৰ পৰিয়ালে নালাগে, LP স্কুলত চাকৰি কৰা টিচাৰৰ পৰিয়ালে নালাগে। তেওঁ যদি কয় মোৰ চাকৰিটো টেম্পৰাৰী, এতিয়া কৈছে যে ইনক্লুডিং কণ্টেক্সুৱেল এণ্ড টেম্পৰাৰী, তেওঁ চাকৰিটো যদি টেম্পৰাৰী হয় তেতিয়াও আবেদন কৰিব নোৱাৰে। তেওঁ চাকৰিটো যদি ঠিকাভিত্তিক হয়, কিছুমান চাকৰি আছে 3 মাহৰ মূৰে চাকৰি হৈ যায়, ঠিকাভিত্তিক 3 মাহৰ পিছত আকৌ ৰেনিউ কৰিব লাগে, এইসকলেও এই অৰুণোদয়ত আবেদন কৰিব নালাগে বুলি কৈছে। আৰু কোনে নালাগে, এনি গভৰ্ণমেণ্ট এমপ্লয়ী, কোনো চৰকাৰী চাকৰিয়াল, বেলেগ ডিপাৰ্টমেণ্টত কাম কৰা বেলেগ চাকৰিয়াল, চৰকাৰী যিসকলে মাহৰ 1 তাৰিখে দৰমহা পায়, 2 তাৰিখে পায়, সেইসকলেও নালাগে, নোৱাৰে। আৰু কোনে নোৱাৰে, চাকৰি কৰি পেঞ্চন পালে, চাকৰি কৰিছে এতিয়া পেঞ্চন পালে, ঘৰত বহি পেঞ্চন পাই আছে, তেওঁ পৰিয়ালে নোৱাৰে। আৰু কোনে নোৱাৰে, কণ্টেক্সুৱেল কিছু কম দৰমহা পোৱা মানুহ আছে, তাৰে ভিতৰত আছে অংগনবাদী কৰ্মীয়ে আবেদন কৰিব নোৱাৰে। আপোনাৰ মিড ডে মিল, এই যে LP স্কুল, হাই স্কুলবিলাকত যে ৰান্ধনি আছে, তেওঁ আবেদন কৰিব নোৱাৰে। আশা ৱৰ্কাৰে নোৱাৰে, আশা ছুপাৰভাইজাৰে নোৱাৰে, গাঁওবুঢ়াই নোৱাৰে, এইকেইটাই নোৱাৰে। অংগনবাদী, মিড ডে মিল ৰান্ধনি, আশা কৰ্মী, আশা ছুপাৰভাইজাৰ আৰু গাঁওবুঢ়াৰ পৰিয়াল নোৱাৰে। আৰু কোনে নোৱাৰে, চৰকাৰত যিসকলে টেক্স দি আছে, ইনকাম টেক্স, তেনেকুৱা যদি ঠিকাদাৰ আছে, বিজনেছমেন আছে, তেনেকুৱা যদি বিল্ডাৰ আছে, উদ্যোগপতি আছে, ব্যৱসায়ী আছে, যদি চৰকাৰৰ ইনকাম টেক্স দি আছে, তেওঁলোকে নোৱাৰে। যদি 4চকীয়া বাহন আছে,
তেওঁলোকক নোৱাৰে, যাৰ মাটি বহুত আছে তেওঁলোকে নোৱাৰে। আৰু কৈছে যে অসম চৰকাৰৰ পৰা এনে কিছুমান মানুহক মানে সাহাৰ্য দি আছে, সেই সাহাৰ্যটো যদি কৈছে যে অৰুণোদয় সাহাৰ্যতকৈ যদি বেছি হয়, অৰুণোদয় কিমান পায়, 1250 টকা পায়, তাতকৈ যদি বেছি প্ৰমাণ যদি আছে, মানে আমাৰ কিছুমান মানুহ মুক্তিযুঁজাৰো সাহাৰ্য পায়, পায়, এনেকুৱা ধৰণৰ কিছুমান অসম চৰকাৰে সাহাৰ্য দি থাকে মাহে মাহে। সেই পইচাটো যদি 1250 টকাতকৈ বেছি হয় তেওঁ নাপায়, যদি 1250 টকাতকৈ কম হয় তেওঁ পায়। এতিয়া এইখিনি হ'ল নাপাব লগা। এতিয়া আমাৰ নিৰ্বাচনী সমিতিত মই কৈছোঁ আৰু আপোনালোকৰ পাব কোনে, ইমান মুখৰ নাপাব লগা। পাব হ'ল এতিয়া আপোনালোকে পাব হ'ল দুখীয়া আৰু বিধৱা। ইমান বিধৱা আছে, প্ৰথম দুখীয়া বিধৱাকেইটা ভাগে দিব লাগে, তাৰপিছত অন্য বিধৱা, তাৰপিছত আহি বিয়া নোহোৱা ছোৱালী। বিয়া নোহোৱা ছোৱালীটো ঘৰে ঘৰে আছে, সকলো বিয়া নোহোৱা ছোৱালী নহয়, যাৰ বয়স 45 বছৰতকৈ পাৰ হৈ গ'ল, যিজনী ছোৱালীৰ বয়স 45 বছৰতকৈ পাৰ হৈ গ'ল, বোলে 36 হ'ল, 42 হ'ল, 43 হ'ল, 44 হ'ল, তেওঁলোকে নাপায়। যাৰ 45 হ'ল পাৰ হ'ল, 46, 47, 55 চাকৰি হৈ গ'ল, সেই ছোৱালীজনীহে পাব। আৰু কৈছোঁ যে ডাইভৰ্চ, যিগৰাকী স্বামী বিবাহ বিচ্ছেদ হৈছে সেই মহিলাগৰাকীয়ে পাব। আৰু কোনে পাব? ডিচাৰ্টেড ওমেন, নিৰ্যাতিত যিসকল মহিলা আছে তেওঁলোকে পাব। ট্ৰেন্সজেণ্ডাৰ, তৃতীয় লিংগ, মানে একবিধ ভোগানৰী মানে মানুহে যে আছে সেই জাতিটোৱে পাব। পেঞ্চন উইথ ডিজিবিলিটি ডিফাইন, যদি বিকলাংগই পাব। এতিয়া বিকলাংগই পাব বোলাতে বিকলাংগৰ এটা কথা ইয়াত আহিছে, আৰ্নিং বুলি কৈছে যে যিজন বিকলাংগ উপাৰ্জন কৰিব পাৰে। আপুনি যদি কয় মোৰ 2 বছৰীয়া 5 বছৰ ল'ৰা এটা বিকলাংগ বা পাব নেকি, ইয়াত কৈছে যে তেওঁ উপাৰ্জন নকৰে, কিন্তু এইটো নহয় যে তেওঁৰ পৰিয়াল বনাব, তেওঁৰ হৈ তেওঁৰ ঘৰত থকা মহিলাগৰাকীয়ে আবেদন কৰিব পাৰিব। কিন্তু সেই 5 বছৰীয়া 3 বছৰীয়া বিকলাংগজনে আবেদন কৰিব নোৱাৰে, তেওঁৰ হৈ তেওঁৰ ঘৰত থকা মহিলাগৰাকীয়ে আবেদন কৰিলে এই আঁচনিত গৌৰৱ পাব। তাৰপিছত কৈছে যে অল এণ্ড ইনফ্ৰম উমেন ইনক্লুডিং দোজ ৰেচিডিং দ্য গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড এজ, সেইগৰাকী বৃদ্ধ বা নিৰ্যাতিত মহিলাবোৰ যি মানে চৰকাৰী পঞ্চায়ত বৃদ্ধাশ্ৰমত থাকে, অৰ্থাৎ বৃদ্ধাশ্ৰমত থকা মহিলাসকলে বা নিৰ্যাতিত বৃদ্ধ বা নিৰ্যাতিত মহিলাসকলে পাব। আৰু কৈছে যে সেইজন মহিলাই পাব যাৰ ঘৰত বয়সস্থ মতা মানুহ আছে বা বিকলাংগ মানুহ আছে, তাৰ বয়সস্থ মতা মানুহ বা বিকলাংগ মানুহজনৰ বয়স 60 বছৰ পাৰ হয়। ওপৰত কৈছে যে উপাৰ্জন কৰিব পৰা বিকলাংগই পাব, তলত কৈছে যে সেই উপাৰ্জন কৰা বিকলাংগজনৰ বয়স বা মানুহজনৰ বৃদ্ধ যদি হয়, বয়স যদি 60 বছৰ পাৰ হৈ গৈছে, তেওঁ আবেদন কৰিব নোৱাৰিব। তেওঁ ঘৰত থকা অন্য মহিলাই তেওঁৰ হৈ আবেদন কৰিলে এক অৰুণোদয় পাব। HIV বেমাৰ থকা পৰিয়াল বা অন্যান্য যি আমাৰ কঠিন ৰোগ থকা বেমাৰ আছে কিছুমান, সেই বেমাৰ থকা পৰিয়ালৰ যিকোনো এগৰাকী মহিলাই আবেদন কৰিলে অৰুণোদয় 3টো পাব। ওমেন ইজ এ হাউচ হোল্ড উইদাউট শেল্টাৰ, সেইজনগৰাকী মহিলাই পাব য'ত ত'ত ঘূৰি ফুৰে, ঘৰ দুৱাৰ নাই, তেনে মহিলাই পাব। ডেষ্টিটিউট ওমেন, সেইগৰাকী মহিলাই পাব যিসকলে আনৰ সহায়ত জীয়াই আছে, শিক্ষা কৰে, কোনোবাই সহায় কৰিলে খাব পায়, কোনোবাই দিদি খাব পায়, নিদিলে নাপায়, সেই মহিলাই পাব। অন্তোদয় আন যোজনা কাৰ্ড থকাসকলে পাব। এতিয়া অন্তোদয় আন যোজনা কাৰ্ড কোনবিলাক? আপোনালোকৰ হাতে হাতে এখন ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ কাৰ্ড আছে, সেই কাৰ্ডখনৰ মাজত লিখা আছে অন্তোদয় আন যোজনা, অৰ্থাৎ কাৰ্ডখন থকা পৰিয়ালখন 35 কেজি চাউল পায়। আৰু এখন কাৰ্ড আছে জন্মুৰি 5 কেজি পায়, এই জন্মুৰি 5 কেজি পৰা আপোনাৰ যিখন 35 কেজি চাউল পোৱা কাৰ্ড আছে সেইখন অন্তোদয় আন যোজনা, প্ৰতি দুখীয়া মহিলাগৰাকীহে ৰেচন কাৰ্ডৰ তাৰমানে ৰেচন কাৰ্ডৰ আপুনি মৌজাদাৰ গাঁওবুঢ়া বা গাড়ী ভাড়া খৰচ কৰি পেলাই কিস্তি আৰু ইনকাম চাৰ্টিফিকেট আনিব। যাৰ ৰেচন কাৰ্ড নাই সেই কথাটো তলত
BPL নহয়, যাৰ ৰেচন কাৰ্ড নাই, তাৰ ইনকামটো যদি 2 লাখৰ ওপৰত হয়, 2 লাখ, 4 লাখ, 5 লাখ, 6 লাখ, 10 লাখ যদি ইনকাম হয়, আৰু কোনে পাব বুলি কৈছে, যাৰ বছৰি আয় 2 লাখ টকাৰ তলত। এতিয়া 2 লাখ টকাৰ তলত আপোনালোকৰ ইনকাম 3 লাখ টকা বুলি আপোনালোকে প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে। আশা ৰাখিছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে অলপ হ'লেও অৰুণোদয় এপ্লাইৰ বিষয়ে গম পালে। গতিকে নেক্সট এটা ভিডিঅ'ৰ সৈতে অচিৰেই লগ হ'ম। তেতিয়ালৈকে নমস্কাৰ।